অসম চৰকাৰৰ শিল্পী পেঞ্চনৰ পৰা বঞ্চিত সংগীতৰ নীৰৱ সাধক তৰণী কলিতা হাৰমনিয়ামৰ সুৰত বজাইছে ইটোৰ পিছত সিটো কালজয়ী গীত। হাজোৰ সংগীত ক্ষেত্ৰখনৰ এটা চিনাকি কণ্ঠ। তেওঁ এগৰাকী প্ৰচাৰ বিমুখ শিল্পী। হাজোৰ বৰ্ষীয়ান শিল্পী তৰণী কলিতাই ৭০ বছৰ বয়সতো নিজৰ মৰমৰ হাৰমনিয়ামখন বজাইছে, গাইছে ইটোৰ পিছত সিটো কালজয়ী গীত। কেৱল গীত গোৱাই নহয়, হাজোৰ বহু ভালেমান ছাত্ৰ ছাত্ৰীয়ে সংগীতৰ আদিপাঠ গ্ৰহণ কৰিছে তৰণী কলিতাৰ পৰা। তেখেতৰ পৰা সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি পুত্ৰ ৰূপম কলিতাই সংগীত ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ প্ৰাক্ষণত আমাৰ সাংবাদিকৰ কেমেৰাৰ সন্মুখত তৰণী কলিতা আৰু তেখেতৰ পুত্ৰ ৰূপম কলিতাই গালে ৰাভাদেৱৰ কেইবাটাও কালজয়ী গীত। সংগীতৰ নীৰৱ সাধক তৰণী কলিতাই অসম চৰকাৰে আগবঢ়োৱা শিল্পী পেঞ্চনৰ বাবে আবেদন জনাইছে যদিও শিল্পীৰ সন্মান লাভৰ পৰা বঞ্চিত হৈ আছে, কাৰণ তেখেত প্ৰচাৰ বিমুখ। কাৰোৰে প্ৰতি একো ক্ষোভ নাৰাখি তেখেতে গাই গৈছে কালজয়ী গীতসমূহ। হয়, বিষ্ণু ৰাভা আমাৰ তেখেতৰ আদৰ্শ, তেওঁৰ যিবিলাক অৱদান অসমত, সেই হিচাপে তেখেতক আমি জীয়াই ৰাখিব লাগে। সেইবাবে তেখেতৰ গীতবোৰ মই সদায় ৰিয়াজ কৰি থাকোঁ আৰু বৰ্তমান নৱপ্ৰজন্মৰ যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকে মোৰ তাত শিকিবলৈ আহে, পৰাপক্ষত মই শিকাই দিওঁ। ভূপেন্দ্ৰ সংগীত সকলোৱে যেন নতুন প্ৰজন্মই আকৌ শিকিবলৈ যত্ন কৰিছে, আপুনিও শিকাই আছে, কি ক'ব? আমাৰ ভাল বতৰা এটা। আমি এতিয়া বৰ্তমান যিবিলাক নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী আছে তেখেতসকলে শংকৰদেৱ হওক, বিষ্ণু ৰাভা হওক, ডক্টৰ ভূপেন হাজৰিকাদেৱ হওক, তেখেতসকলে বিশেষকৈ বেছি নাভাবে। মানে বৰ্তমান যিটো আমাৰ যান্ত্ৰিক যুগ না, ইয়াতে তাৰমানে কিছুমান ইলেক্ট্ৰনিক্স মাধ্যমত তেওঁলোকে বস্তুবিলাক কৰে, কিন্তু আমাৰ যিবিলাক নিজা সংস্কৃতি অসমীয়া, এতিয়া বিষ্ণু ৰাভা হওক, জুবিন গাৰ্গৰ কথাই কওঁ, তেখেতে শিল্পী কেনেকৈ হ'ল? তেখেতে প্ৰথমতে আমাৰ নিজৰ সংস্কৃতিটো মানে আয়ত্ব কৰি লৈছে, তাৰ পৰা তেওঁ সৃষ্টি কৰিছে। আমাৰ অসমীয়া বৰ্তমান যুৱ সমাজে এটা ভুল কৰি আছে, কি সকলোৱে জুবিন গাৰ্গ হ'ব যে, কোনোবাই ভূপেন হাজৰিকা হ'ব যে, কিন্তু সেইটো হ'ব নালাগে। তেখেতৰ আদৰ্শ লওক, তেওঁৰ আদৰ্শটো লওক, তেওঁ নিজে সৃষ্টি কৰক, তেতিয়া আমাৰ এটা নতুন শিল্পীৰ জন্ম হ'ব। নহ'লে আমাৰ ভূপেন দাৰ মৃত্যুৰ পিছত, জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আমাৰ অসমৰ কি অস্তিত্ব থাকিব? আমি তেওঁলোক জুবিন দা হ'বলৈ ইচ্ছা কৰিব নালাগে বা ভূপেন হাজৰিকা হ'বলৈ ইচ্ছা কৰিব নালাগে, কিন্তু তেখেতসকলৰ আদৰ্শ লৈ নিজেই সৃষ্টি কৰিব লাগে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্লাটু টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।